नमस्कार स्टूडेंट एतिया आमी 4 নম্বৰ কোশ্চেনৰ পৰা আৰম্ভ কৰিম আৰু তোৰ আগৰ কোশ্চেন কেটা আগৰ ভিডিও কেটা দিয়া আছে যদি সোৱা নাই চাই লবা আৰু যদি তোমালোক মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা যাতে মই ভিডিওখিনি আপলোড দিয়াৰ লগে লগে নটিফিকেশনখিনি পাই থাকা আৰু যদি মোৰ অংকখিনি বুজাত কোনো ধৰণৰ অসুবিধা পোৱা কমেন্ট কৰি মোক জনাবা মই আৰু ইজি নিয়মত ডিসকাস কৰিবলৈ চেষ্টা কৰিম চাবা আজি 4 নম্বৰটো কি কৈছে মৌলিক উৎপাদন বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা তো এইবিলাক তোমালোকে 5 6 7 8 ক্লাছত এইবিলাক পঢ়িছা তথাপিও বস্তুখিনি এইখিনিৰে এই বস্তুখিনি ইয়াত দিছে কিন্তু সেম তোমাৰ নিয়মটো সেম হ'ব তো চাবা আমি ফাৰ্স্টটো কৰিবলৈ চেষ্টা কৰো এক নম্বৰটো কি দিছে আমাৰ 1764 ঠিক আছে 1764 ইয়াক আমি ভাঙি লম চাবা 1764 এটা উৎপাদক বিশ্লেষণ পদ্ধতি কৈছে কাৰণে ভাঙিব লগা আছে এটা কথা ভাঙাৰ সময়ত এটা কথা চাবা যদি যুগ্ম থাকে সদায় 2 এৰে হৰণ কৰিবা ঠিক আছে যদি যুগ্ম থাকে আৰু যদি অযুগ্ম থাকে 3 তাৰপিছত 5 7 এইবিলাকৰ চেষ্টা কৰিবা ঠিক আছে এতিয়া চাবা আমি যদি 2 এৰে হৰণ কৰিম 2 হয়নে 16 যাব 17 তো না যায় 16 কেইবাৰ যাব 8 বাৰ বাকি 1 হয়নে 1 ইয়াত 17 আছিল বাকি 1 ৰৈ গৈছে এই 1 টু কত আনি লগাবা এই 16 সন্মুখত লগালে কিমান এই 6 সন্মুখত লগালে কিমান হ'ব 16 আকু 2 কেইবাৰ যাব 8 বাৰ তে 2 4 কেইবাৰ যাব 2 বাৰ নিচে এখিনি বস্তু বুজি পাইছে আকু সোৱাচোন হেকত কি পাইছা 2 পাইছা ন 2 ৰ হৰণ কৰা 2 8ত কেইবাৰ 4 বাৰ 2 8ত 4 বাৰ 2 2ত একবাৰ এতিয়া সোৱাচোন এতিয়া আমি 2 এৰে ভাঙিব নোৱাৰিম কাৰণ কি হেকত কি পাইছো অযুগ্ম সংখ্যা পাইছো হয়নে তো তুমি কি কৰিবা 3 এৰে চেষ্টা কৰিবা ঠিক আছে তো 3 এৰে হৰণ মাৰিবা ঠিক আছে 3 4 কেইবাৰ যায় একবাৰ বাকি কিমান থাকিব 1 1 কত লগাবা এই 4 সন্মুখত লগাই ইয়াত লগালে কিমান হ'ব 14 3 14ত না যাব 12ত যাব কেইবাৰ যাব 4 বাৰ বাকি থাকিব যেটো 12ত গৈছে 14ত যোৱা নাই হয়নে বাকি 2 থাকিব 2 টু কত লগাবা এই 1 সন্মুখত লগালে কিমান হ'ব 21 3 21ত কেইবাৰ যায় 7 বাৰ এতিয়া কিহেৰে কাটিবা তুমি 3 ৰেও কাটিব পাৰা 7 ৰেও কাটিব পাৰা মই 7 ৰে কাটি দি আছো 7 14ত কেইবাৰ 2 বাৰ 7 7ত একবাৰ ঠিক আছে আকু কি এটো 21 আছে ন 21ত তো ভাঙিব পাৰা কিহেৰে যাব 3 ৰে যাব বা 7 ৰে যাব 3 ৰে কেইবাৰ যায় 7 বাৰ যায় ঠিক আছে ইয়াৰ ইখিনি আমি ভাঙাটো নিচে বুজি পাইছা তোমালোকে এতিয়া লিখিবা ইয়াত যে ৰুট এতিয়া এইটো এক জোড়া পাইছা 3 এক জোড়া আৰু 7 এক জোড়া পাইছা হয়নে 2 এক জোড়া 3 আৰু 7 তে তোমালোকে চাবা এই স্কয়াৰ ৰুটটো কেনসেল হলে তোমাৰ 2 3 7 থাকিব নাইবা তোমালোকে এনেকা স্কয়াৰ ৰুটটো কেনসেল কৰিব পাৰা 2 into 3 into 7 whole square তে স্কয়াৰ ৰুট তোমালোকে ডাইৰেক্ট কৰিবা কিন্তু ইমান লংকে কৰাৰ কোনো দৰকাৰ নাই 2 into 3 into 7 হয়নে তে 2 3 গুণ 6 6 আৰু 7 পূৰণ কৰিলে কিমান হয় 42 নিশ্চয় বুজি পাইছা এটো তোমাৰ এক নম্বৰ आंसर খিনি এখিনি হবে তে 2 নম্বৰটো সট তোমালোকে 2 নম্বৰটো কি দিছে তোমাৰ 2 নম্বৰটো তোমাৰ 9216 দিছে ন ইয়াক ভাঙি লোৱা 9216 ভাঙিবা কিহেৰে ভাঙিবা তুমি হেকত কি সংখ্যা আছে যুগ্ম আছে 2 এৰে ভাঙিব পাৰা 2 এৰে চেষ্টা কৰা 2 8ত কেইবাৰ যায় 4 বাৰ বাকি 1 টু কত লগাবা 2 এৰ সন্মুখত 12ত কেইবাৰ যাব 6 বাৰ হয়নে বাকি সোৱাচোন 12ত গৈছে 6 বাৰ হয়নে এই 1ত তো 2 না যাব যদি 1 এটো ডাঙৰ হৈছে এটো সৰু হৈছে তেলে আমি কি দিব লাগিব 0 2 16ত কেইবাৰ যায় 8 বাৰ যায় ঠিক আছে তাৰ পিছত তো আকু সোৱা যুগ্ম সংখ্যা পাইছা 2 এৰে ভাঙিব পাৰিবা 2 এৰে ভাঙা 2 4 2 বাৰ 6ত যাব 3 বাৰ 0 2 8ত যাব 4 বাৰ আকু সোৱাচোন 1ত কি পাইছা যুগ্ম 2 এৰে যাব 2 2ত একবাৰ 3 কেইবাৰ যাব একবাৰ বাকি 1 হয়নে শূন্য সন্মুখত 1 লগালে কিমান হ'ব 10 10ত কেইবাৰ যায় 5 বাৰ 4 কেইবাৰ যাব 2 বাৰ আকু যুগ্ম সংখ্যা পাইছা 2 এৰে কাটিব পাৰিবা 2 10ত কেইবাৰ যাব 5 বাৰ বাকি তোমাৰ 1 হয়নে 1 টু 5 ৰ সন্মুখত লগাই দিলে 15 15ত কেইবাৰ যায় 7 বাৰ বাকি তোমাৰ থাকিব 1 14ত গৈছে 1 টু 2 ৰ সন্মুখত লগালে কিমান 12ত কেইবাৰ যাব 6 বাৰ আকু সোৱাচোন যুগ্ম সংখ্যা পাইছা 2 এৰে যাব 2 5ত কেইবাৰ যায় 2 বাৰ বাকি 1 হয়নে 1 টু 17 ৰ সন্মুখত 7 ৰ সন্মুখত লগালে 17 হ'ব 17ত কেইবাৰ যায় 8 বাৰ মানে 16ত গৈছে বাকি 1 6 ৰ সন্মুখত লগালে কিমান হ'ব 16 16ত 2 কেইবাৰ যাব 8 বাৰ পিছত আকৌ 2 এৰে কাটা একবাৰ যাব হয়নে 8ত 4 বাৰ 8ত 4 বাৰ আকৌ 2 এৰে তুমি কাটা 14ত কেইবাৰ যাব 7 বাৰ যাব আৰু ইয়াত কেইবাৰ যাব 2 বাৰ নিশ্চয় বুজি পাইছা হয়নে তাৰ পিছত আকৌ 2 এৰে কাটিবা কাৰণ কি এটো যুগ্ম সংখ্যা ওলাই আছে কিমান যাব ইয়াত কেইবাৰ যাব তুমি নিশ্চয় জানা 3 বাৰ বাকি 1 ইয়াত লগাই দিয়া ইয়াত লগালে কিমান হ'ব নিশ্চয় 12 হ'ব কেইবাৰ যাব তোমাৰ 6 বাৰ তো
তাৰপিছত আকৌ 2 এৰে মাৰা একবাৰ 16 কেইবাৰ যাব 8 বাৰ আকৌ 2 এৰে দিয়া কেইবাৰ যায় আছে 9 বাৰ ঠিক আছে আকৌ 3 এৰে দিয়া এতিয়া 2 এৰে নাযাব 3 বাৰ এতিয়া চোৱাচোন 1 2 3 4 5 তাৰপিছত 3 এটা ঠিক আছে তো তুমি লিখিবা 2 স্কোয়ার 2 স্কোয়ার 2 স্কোয়ার ইনটু 2 স্কোয়ার কেইটা 2 স্কোয়ার আছে পাঁচটা ন 2 স্কোয়ার ইনটু 3 স্কোয়ার 3 এটা আছে ঠিক আছে তে আমি 2 5টা আছে তে তোমালোকে মই যেনেকা দেখাইছিলো তুমি ডাইরেক্ট এনেকুৱা উঠাই লব পাৰা স্কোয়ার ৰুটটো ডাইরেক্ট কাটিব পাৰা তোমালোকে ইমান কৰাৰ কোনো দৰকাৰ নাই ঠিক আছে স্কোয়ার ৰুট কেনচেল কৰিলে 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 3 হ'ব ঠিক আছে ইয়াত কেইটা আছে পাঁচটা এতিয়া যদি পূৰণ কৰিব যোৱা হয় না কিমান হ'ব পাঁচটা কৰিলে কিমান হ'ব 32 ইনটু 3 ভালকৈ চাবা 3 2 গুণ কিমান হ'ব 6 3 3 গুণ কিমান হ'ব 9 তো তোমাৰ आंसर কিমান হ'ব 96 এই তোমালোকে 3 নম্বৰ কোৱেশ্চনটো চাবা কি দিছে 7744 ইয়াক আমি ভাঙি লম ফাৰ্স্ট চাবাচোন 7744 এতিয়া চাবা হেকত কি সংখ্যা আছে যুগ্ম সংখ্যা আছে যদি যুগ্ম আছে 2 এর হরণ যাব 2 6 কেইবাৰ যায় 3 বাৰ বাকি 1 17 কেইবাৰ যাব 8 বাৰ মানে 16 গৈছে বাকি 1 14 7 বাৰ 4 2 বাৰ তাৰপিছত আকৌ হেকত কি আছে যুগ্ম সংখ্যা 2 এর যাব 2 3 1 বাৰ বাকি 1 18 কেইবাৰ যাব 9 বাৰ তাৰপিছত তোমাৰ কি থাকিব হাতত কেইবাৰ যাব 3 বাৰ বাকি 1 একটো ইয়াৰ মুখত গলে 12 কেইবাৰ যাব 6 বাৰ আকৌ ভাঙা 2 এর কেইবাৰ যাব ইয়াত 18 যাব 9 বাৰ বাকি 1 13 কেইবাৰ যাব 6 বাৰ বাকি 1 তাৰপিছত ইয়াত লগালে কিমান 16 যাব 8 বাৰ তাৰপিছত আকৌ 2 এৰে দিয়া 2 যেটো যুগ্ম সংখ্যা আছে কেইবাৰ যাব 4 বাৰ ইয়াত 1 লগাই দিলে 16 8 বাৰ তাৰপিছত ইয়াত 1 আনি ইয়াত তো এটা থাকিব যাব না থাকে যেটো ডাইৰেক্ট 16 গুচি গৈছে তাৰপিছত তুমি 2 8ত মাৰিলে কেইবাৰ যাব 4 বাৰ তাৰপিছত যুগ্ম সংখ্যা পাইছে ন 2 এৰে মাৰা 2 বাৰ ইয়াত 4 বাৰ ইয়াত 2 বাৰ তাৰপিছত কি এৰে মাৰিবা 2 এৰে 1 বাৰ 4 2 বাৰ ইয়াত 1 বাৰ এটো কাৰ বৰ্গমূল হয় নিশ্চয় জানা 11 11 গুণ 121 হয় তো তোমাৰ ইখিনিয়ে হ'ব ভাঙাইতে ভাঙি চোৱা 1 2 3 আৰু 11 এটা পাইছে চাবা 2 2 2 into 11 স্কয়ার তো তোমাকে ডাইরেক্ট স্কয়ার রুট কমন লয় কাটিব পাৰা নাইবা একেলগে কাটি দিব পাৰা 2 into 2 into 2 into 11 তে চাবাচোন 2 2 গুণ 4 মানে আকৌ 4 2 গুণ কিমান হ'ব 8 হ'ব 8 11 গুণ 88 হ'ব ঠিক আছে ইয়াৰ आंसरটো কি হ'ব 88 এটা চাবা তোমাকে 4 নম্বৰটো কি দিছে 9801 এতিয়া ইয়াত চাবা তোমালোকে কিন্তু এটো যুগ্ম সংখ্যা নহয় ঠিক আছে এটো কি হয় অযুগ্ম কাৰণ 1 আছে এটো আমি 2 এৰে ভাঙিব নোৱাৰিম আমি 3 এৰে ভাঙি চাও কি হয় চাবা 3 9 কেইবাৰ যায় 3 বাৰ বাকি 6 কেইবাৰ যাব 2 বাৰ হয়নে বাকি কিমান থাকিব তোমাৰ 2 থাকিব হয়নে 2 থাকিলে চাবাচোন ইয়াত আমাৰ যেহেতু 6ত গৈছে হয়নে 20ত কেইবাৰ যায় নিশ্চয় জানা 3 20ত কেইবাৰ যাব 6 বাৰ যাব হয়নে বাকি তোমাৰ কিমান থাকিব 2 21ত 7 বাৰ যাব আকৌ তুমি মাৰিছোৱা কিহেৰে মাৰিবা তুমি 3 ৰে মাৰিছোৱা ঠিক আছে 3 ইয়াত 1 বাৰ 2ত না যাব 0 তাৰপিছত 26ত হয়নে 26ত কেইবাৰ যায় নিশ্চয় তোমালোকে জানা 8 বাৰ হয়নে 8 বাৰ যাব বাকি তোমাৰ 2 থাকিব হয়নে 2 টো ইয়াত লগাই দিয়া কিমান হ'ব 27 কেইবাৰ যাব 9 বাৰ আকৌ তুমি 3 ৰে মাৰিছোৱা 10ত কেইবাৰ যায় 3 বাৰ বাকি 1 18ত কেইবাৰ যাব 6 বাৰ 9ত কেইবাৰ যাব 3 বাৰ আকৌ 3 ৰে মাৰিছোৱা 3 3ত 1 বাৰ 6 2 বাৰ ইয়াত 1 বাৰ তাৰপিছত 11 ৰে মাৰি দিয়া নিশ্চয় এই বস্তু তোমালোকৰ ক্লিয়াৰ হৈছে এতিয়া চাবা কি কৰিবা তুমি জোড়া লগাই লবা 3 স্কয়ার into 11 স্কয়ার ইয়াৰে आंसर কি তোমালোকে নিজে কৰিবা ঠিক আছে 5 নম্বৰ কোৱেশ্চনটো চাবা কি কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এইখিনি কোৱেশ্চন কৰাৰ আগতে মই অলপ তোমালোকক বুজাবলৈ চেষ্টা কৰিম যে বস্তুটো কি কৰিব দিছে আমাক ইয়াত চাবা তে যদি আমি ইয়াত এটা 12 এটো বহুত ডাঙৰ সংখ্যা দিছে এইবিলাক আমি যদি 12 ক লওঁ চাবা ভালকে হা 12 আমি 2 এৰে ভাঙিলে কেইবাৰ যাব 6 বাৰ আকৌ 2 এৰে ভাঙিলে 3 বাৰ হয়নে তো চাবাচোন আমি 12 লিখি মানে 2 স্কয়ার ইনটু 3 এটা কি হৈছে কম হৈছে স্কয়ার হোৱা নাই ন এটো আমি পূৰ্ণবৰ্গ সংখ্যা হ'ব নেকি সোৱাচোন পূৰ্ণবৰ্গ সংখ্যা হ'ব যদি পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগে ইয়াত কি কৰিব লাগিব পূৰণ কৰিব লাগিব
আকো যদি কৈ দিয়া হৰণ কৰা তো হৰণ কৰি দিম 3 টো উঠাই দিম মানে চাবা হা যদি আমি পূৰণ কৰিব যাও এটা 3 লগাই দিছো 12 লগত কিমান হ'ব 36 এতিয়া 36 এটা পূৰ্ণবৰ্গ সংখ্যা হয় কেনে কয় চাবা 2 এটা হৰণ কৰিবা কিমান পাবা একবাৰ যাব 8 বাৰ যাব 2 দি 9 বাৰ যাব 3 দি 3 বাৰ জোৰ মিলিছে নাই নিশ্চয় মিলিছে মানে এটা সংখ্যা কমকে দিয়ে এই এনেকুৱা অংকত এই যিমান অংক ইয়াত 4টা অংক আছে তেনেকুৱা সেম সিস্টেমত এটা সংখ্যা কম দিব সেই সংখ্যাটোৱে তোমাৰ এনসার হ'ব যেটো কম দিব হেইটোৱে তাৰ লগত পূৰণ কৰি দিবা ঠিক আছে চাবা এতিয়া চাবা আমাক কি দিছে 1525 এটো আমি কৰিব চেষ্টা কৰিম চাবা হেকত কি সংখ্যা আছে 5 মানে অযুগ্ম তাই 5 এর হরণ কইলে যাব 5 চাবা 15 যাব 3 বার বাকি 2 ত না যায় 0 হ'ব 25 ত যাব 5 বার আকো 5 এর দিয়া 5 30 ত কেইবার যাব 6 বার বাকি 5 5 ত একবার এতিয়া আকো আমি ভাঙিব পাৰিম জানো 61 ত ভাঙিব নোৱাৰা এটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব জানো হয়নে এটো পূৰ্ণবৰ্গ সংখ্যা হ'ব নহব কাৰণ কি সোয়া ইয়াত 61 এটা কম আছে তো এটো কুশন এটো কৈছে তলত প্ৰতিটো সংখ্যাৰ বাবে এটা কি হৰু কি সংখ্যাৰে মানে এই 1525 কি সংখ্যাৰে পূৰণ কৰি এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব নিশ্চয় এটোৰে এটা পূৰণ মাৰি দিলে হৈ যাব কাৰণ এটা কম আছে তেকে লিখিবা এতেকে 1525 হয়নে 61 এৰে পূৰণ কৰিলে এটা পূর্ণবর্গ সংখ্যা হব তে চাবা ইয়াৰ পিছত যেটো আমাৰ 6 নম্বৰ কোশ্চেন আছে তাতে হৰণ কৰিব দিয়ে তো তুমি পূৰণৰ ঠাইত খালি হৰণ লিখিবা ঠিক আছে এনেকুৱা কোশ্চেনত তেটো নিচে তোমালোকে বুজি পাইছা এতিয়া আমি তোমালোকে 2 নম্বৰটো চাবা কি দিছে তোমাৰ 1008 এটো হেকত কি আছে যুগ্ম সংখ্যা আছে 2 এৰ হৰণ কৰিবা 2 দহত কেইবাৰ যায় 5 বাৰ লগত 0 2 8ত কেইবাৰ যাব 4 বাৰ তাৰপিছত আকো সোয়া হেকত কি আছে যুগ্ম সংখ্যা আছে 2 এৰ হৰণ কৰিব পৰা যায় 2 4 কেইবাৰ যাব 2 আৰু বাকি 1 ন 1 টো শূন্য সন্মুখত লগালে 10 দহত কেইবাৰ যায় 5 বাৰ 2 4 2 বাৰ তাৰপিছত আকো ভাঙা 2 2ত একবাৰ 5ত কেইবাৰ যাব 2 বাৰ হয়নে 5ত 2 বাৰ বাকি 1 ইয়াত লগাই দিলে 12ত কেইবাৰ যাব 6 বাৰ আকো তুমি 2 এৰ ভাঙা 2 তোমাৰ 12ত কেইবাৰ যায় আছে 6 বাৰ আকো তুমি সোয়া 6ত কেইবাৰ যাব 3 বাৰ আকো কিৰে ভাঙিব পাৰিবা 3 ৰে 3 6ত কেইবাৰ যাব নিশ্চয় জানা 2 বাৰ আৰু তোমাৰ 3 কেইবাৰ যাব 1 বাৰ আকো 21ত 3 ৰে ভাঙা কেইবাৰ 7 বাৰ তে সোয়া এইটো 2 2 3 3 মিলিছে কিন্তু এটা কি হৈছে এটা হাত কম আছে তো ইয়াতে লিখাটো এনেকা লিখিব লাগিব এতেকে 1008 হনে 7 এৰে পূৰণ কৰিলে এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব নিশ্চয় এখিনি বুজি পাইছে তোমালোকে যে 3 নম্বৰটো সোয়া 3 নম্বৰটো কি দিছে তোমাৰ যুগ্ম সংখ্যা দিছে 2028 হেকত কি আছে 8 যুগ্ম সংখ্যা 2 এৰ হৰণ কৰিছো 2 2ত একবাৰ 0 2ত একবাৰ 8ত কেইবাৰ যাব 4 বাৰ আকো কিৰে হৰণ কৰিবা 2 এৰে চাবা 2 দহত কেইবাৰ যায় 5 বাৰ 1ত না যাব 0 14ত 7 বাৰ এতিয়া কিহেৰে মাৰিবা কনফিউজ হৈ গৈছা ন এতিয়া চাবা আমি কিহেৰে মাৰি ঠিক আছে এতিয়া যদি তুমি হৰণ কৰিব যোৱা 2 এৰে না যাব কাৰণ হেকত কি আছে 7 আছে ন তুমি যদি 3 ৰে মাৰিব যোৱা চাবা 3 5ত কেইবাৰ যায় একবাৰ ন বাকি তোমাৰ কিমান থাকিব বাকি তোমাৰ কিমান থাকিছে ইয়াত নিশ্চয় তোমালোকে জানা কিহত কৈছে 3 ত গৈছে বাকি 2 মানে 20ত কেইবাৰ যায় 3 কেইবাৰ যাব 6 বাৰ বাকি 2 27ত 9 বাৰ ঠিক আছে এতিয়া সোয়াচোন তুমি আমি কিহেৰে মাৰিম এতিয়া যদি তুমি 3 ৰে মাৰা ঠিক আছে না যাব হা তো এটো কিহেৰে মাৰিলে যাব তোমাৰ নিশ্চয় জানা এটো 13 ৰ বৰ্গমূল ঠিক আছে এতিয়া সোয়াচোন 13 দুটা আছে 2 দুটা আছে কিন্তু এটা কম কি হৈছে ইয়াত 3 কম হৈছে ন এতেকে লিখিবা এতেকে 2028 হনে 3 ৰে পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব ঠিক আছে এতিয়া 4 নম্বৰটো চাবা 4 নম্বৰটো কি দিছে 768 কিৰে ভাঙিবা
শেষত কি আছে তোমাৰ যুগ্ম 2 দিয়া 2 6 কেইবাৰ যায় 3 বাৰ বাকি 1 থাকিব যে 1 এই 6 সন্মুখত লগালে কিমান হ'ব 16 কেইবাৰ যাব 8 বাৰ 8 কেইবাৰ যায় 4 বাৰ 2 দিয়া 2 3 1 বাৰ 18 9 বাৰ 4 2 বাৰ 2 19 9 বাৰ 12 6 বাৰ 2 8 কেইবাৰ যাব 4 বাৰ 16 8 বাৰ 2 2 1 বাৰ 4 এই 8 4 বাৰ 2 2 1 বাৰ 4 কেইবাৰ যাব 2 বাৰ তাৰপিছত 2 12 6 বাৰ হয়নে 2 6 3 বাৰ এটা মিলাইছো 2 1 জোড়া 2 3 4 অমিল কি হৈছে এটা 3 হৈছে হয়নে এটাকে লিখিবা এটাকে 7 6 8 হয়নে 3 ৰে পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব ঠিক আছে 5 নম্বৰ কোশ্চেনৰ বিপৰীত এইটো মানে যত নেকি পূৰণ দিছিলা ইয়াত হৰণ দি কৰিব লাগিব সেম অংকই দিছে খালি পূৰণৰ ঠাইত হৰণ বহাব লাগিব চাবা 1 নম্বৰটো কি দিছে আমি ভাঙি ল 4 1 নম্বৰ সলিউশন দিবা 4 6 8 হয়নে তাৰপিছত ভাঙিবা 4 6 8 ভাঙিবা তুমি 2 ঠিক আছে যুগ্ম সংখ্যা আছে যে 2 4 কেইবাৰ যায় 2 বাৰ 6 যাব 3 বাৰ 8 যাব 4 বাৰ তাৰপিছত আকৌ ভাঙা কিৰে ভাঙিবা 2 2 দিয়ত 1 বাৰ তাৰপিছত 3 কেইবাৰ যাব 1 বাৰ বাকি 1 হয়নে 14 যাব 7 বাৰ আকৌ কি যাব ইয়াত 3 যাব চাবা 3 যেটো অযুগ্ম সংখ্যা আমি বেলেগ 2 চেষ্টা কৰিবই নোৱাৰিম ইয়াত 3 কেইবাৰ যায় 9 কেইবাৰ যায় 3 বাৰ বাকি তোমাৰ কিমান থাকিব 2 হয়নে 27 কেইবাৰ যায় 9 বাৰ 3 ৰে দিয়া 3 3 1 বাৰ 9 3 বাৰ এতিয়া চোৱাচোন ইয়াত এই দুটা এক জোড়া হৈছে এই দুটা এক জোড়া এটো এটা 13 টো কি আছে বেছি হৈছে আগৰটো পূৰণ কৰিছিল ইয়াত কি দিবা হৰণ দিবা এতেকে দিবা এতেকে 4 6 8 হয়নে 13 ৰে হৰণ কৰিলে এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব নিশ্চয় বুজি পাইছা খালি হৰণ পূৰণৰ ঠাইত হৰণ বহাবা ঠিক আছে 1 নম্বৰ কোশ্চেনটো সলভ হৈ গল এতিয়া 2 নম্বৰত আহা 2 নম্বৰত কি দিছে তোমাৰ 1584 ভাঙা ইয়াত 1584 কিৰে ভাঙিবা হেকত কি আছে যুগ্ম সংখ্যা 2 ৰে ভাঙিছো 2 15 কেইবাৰ যাব 7 বাৰ ঠিক আছে 14 গৈছে বাকি 1 18 মুখত লগালে কিমান 18 কেইবাৰ যায় 9 বাৰ 4 কেইবাৰ যাব 2 বাৰ কিৰে ভাঙিবা 2 ৰে 2 হাতত যাব 3 বাৰ মানে 6 গৈছে হা বাকি 1 1 ইয়াত লগাই দিও 19 কেইবাৰ যাব 9 বাৰ বাকি 1 বাৰত 6 বাৰ তাৰপিছত চোৱা 3 ৰে ভাঙিব পাৰা ইয়াত কিয় বা 2 ৰে ভাঙিব পাৰা মই 2 ৰে ভাঙি যাও 2 2 একবাৰ বাকি 1 হয় না 19 কেইবাৰ যাব 9 বাৰ বাকি 1 16 কেইবাৰ যাব 8 বাৰ তাৰপিছত 2 দিয়া 2 19 কেইবাৰ যায় 9 বাৰ বাকি 1 18 কেইবাৰ যাব 9 বাৰ এতিয়া তো না যাব কিহে না যাব 2 ৰে 3 ৰে চেষ্টা কৰা 3 3 9 3 বাৰ ইয়াত কেইবাৰ যাব 3 বাৰ ঠিক আছে আকৌ কিহে ভাঙিবা 3 3 3 একবাৰ 3 3 একবাৰ সোয়াসন মিলাই এইটো মিলিছে কিন্তু এটা কি হৈছে 11 বেছি হৈ গৈছে লিখিব লাগিব এতে কে 1584 হয়নে 11 ৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এইখিনিয়ে তোমাৰ आंसर এতিয়া তুমি 3 নম্বৰত আহা 3 নম্বৰটো আমাক কি দিছে চোৱা 2645 হয়নে 2645 ভাঙা 2645 তে যদি ইয়াত তুমি ভাঙিব যোৱা এটা টাৰ্গেট কৰিবা কি হেকত কি আছে যুগ্ম সংখ্যা নাই প্লাস অযুগ্ম সংখ্যা আছে যদি হেকত 5 থাকে তুমি 5 ৰে ভাঙিব পাৰিবা যেনে কয় অংক নাথাকে 5 ৰে হৰণ যদি হেকত 5 থাকে এককৰ ঘৰত তেলে 5 ৰে হৰণ যাবই তুমি 5 ৰে হৰণ কৰিছো 5 25 কেইবাৰ 5 বাৰ বাকি 1 14 কেইবাৰ যাব 2 বাৰ ঠিক আছে বাকি তোমাৰ কিমান যাব ইয়াত তো 14 গৈছে ন 4 লৈ যাব 45 কেইবাৰ যায় 9 বাৰ যে চাবা এইটো আমি 3 ৰে ভাঙিব নোৱাৰিম এইটো 23 ৰ বৰ্গমূল হয় এইটো 23 ৰে ভাঙিব লাগিব 23
কেইবাৰ যায় 23 বাৰ হয়নে তো চাবাচোন ইয়াত এইটো ঠিক আছে এইটো মিলিছে কিন্তু এটা 5 কি হৈছে বেছি হৈছে হৰণৰ ক্ষেত্ৰত যদি পূৰণ হ'ব তেতিয়া কম হৈ যায় ঠিক আছে তো এটা লিখিবা এটাকে 2 6 4 5 হয়নে 5 এৰে হৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব ঠিক আছে এটা তোমালোকে চোৱা 4 নম্বৰটো চোৱা কি দিছে তোমালোকক চাবা 4 নম্বৰটো আমাক দিছে কি 1620 ভাঙি দিয়া 1620 ভাঙাচোন 2 এৰে 2 ষোল্লত কেইবাৰ যায় 8 বাৰ বাকি 2ত 1 বাৰ লগত 0 তো আকৌ 2 এৰে দিয়া ইয়াত কেইবাৰ যাব ইয়াত চোৱাচোন কেইবাৰ যায় 4 বাৰ হয়নে তে 1ত তো না যায় 0 10ত কেইবাৰ যায় 5 বাৰ তে 5 এৰে ভাঙা 5 40ত কেইবাৰ যায় 8 বাৰ ইয়াত কেইবাৰ যাব 1 বাৰ এটা চোৱাচোন ইয়াক আমি কিহেৰে ভাঙি হয়নে এটা যদি তুমি চোৱা 3 ৰে ভাঙি চোৱাচোন 3 6ত কেইবাৰ যায় 2 বাৰ বাকি কি 2 হয়নে 2 ইয়াত লগাই দিয়া 21ত কেইবাৰ যাব 7 বাৰ তাৰপিছত কিহেৰে ভাঙিবা 3 ৰে কেইবাৰ যায় আছে ইয়াত 9 বাৰ সো 3 ৰে কেইবাৰ যাব 3 বাৰ এটা চোৱাচোন মিলাই 2 ঠিকই আছে 3 ঠিকই আছে কিন্তু এটা কি হৈছে অমিল এটা কি আছে 5 তো লিখিবা এটাকে 1620 5 এৰে হৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব